নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে শনি মহাদশা আৰু শনিৰ সতেসদিত ইয়াত এজন ব্যক্তিয়ে কেনেদৰে প্ৰভাৱ পায় আৰু মহাদশা অৰ্থাৎ শনিৰ মহাদশা আৰু শনিৰ সতেসদিত ইয়াৰ কি পাৰ্থক্য বা কি সম্পৰ্ক তাৰ এই সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়া হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰিব। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া হওক মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে শনিৰ মহাদশা আৰু শনিৰ সতেসদিত আপোনালোকে কেনেধৰণৰ প্ৰভাৱ পাব আপোনালোকৰ জীৱনত আৰু এই দুয়োটাৰ মাজত কি পাৰ্থক্য আছে আৰু ইয়াৰ যি প্ৰতিকাৰ তাৰে সম্পূৰ্ণ তথ্য আপুনি লাভ কৰিব এই ভিডিঅ'টোত। এতিয়া আমি আৰম্ভ কৰিছোঁ আপোনালোকৰ ইয়াৰ সম্পূৰ্ণ তথ্য। শনিৰ মহাদশা আৰু শনিৰ সতেসদিত কেনেধৰণৰ প্ৰভাৱ পৰিব তাৰ বিষয়ে প্ৰথমে জানি লওক। শনি মহাদশা আৰু সতেসদি দুয়োৰে সময়ছোৱা বিভিন্ন পৰিঘটনাৰ এজেণ্ডা থাকে আৰু দুয়োটাই বেলেগ বেলেগ নীতিৰ ওপৰত ফলাফল দিয়ে। ৰাশিফলত কোনো গ্ৰহৰ মহাদশাই কেপি বৈদিক জ্যোতিষৰ মতে ৰাশিফলত ইংগিত দিয়া যি ঘৰবোৰ তাত ফল দিয়ে, আৰু কেপি বৈদিক জ্যোতিষৰ মতে গ্ৰহটোৱেই উৎস নক্ষত্ৰই ফলাফল দিয়ে আৰু উপভোক্তাই পৰিঘটনাৰ গুণগত মান বুজায়। এতিয়া আপোনালোকে জানি লওক শনি মহাদশা। শনি মহাদশাৰ ব্যৱস্থা কাৰ্যকাল অৰ্থাৎ এই শনি মহাদশাৰ যি কাৰ্যকাল সেই সময়ত সকলোৰে বাবে নিৰ্দিষ্ট নিয়ম নিশ্চয়কৈ আছে আৰু আমাৰ মহান ঋষিমুনিসকলে নিৰ্ধাৰণ কৰা গ্ৰহৰ আদেশ অনুসৰি ইটোৰ পিছত সিটোকৈ চলি থাকে। ট্ৰানজিট অৰ্থাৎ গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ এই সময়ত গ্ৰহসমূহৰ দ্বাৰা মহাদশাৰ ফলাফল সক্ৰিয় হয় যেতিয়া তেওঁলোকে গ্ৰহটোৰ নক্ষত্ৰৰ অধিপতিৰ ওপৰেৰে পাৰ হৈ যায় আৰু শনি মহাদশাৰ সৈতেও ইয়াৰ একেই হয়। গতিকে শনি মহাদশাৰ কালত শনিয়ে নক্ষত্ৰৰ অধিপতিৰ ফলাফল দিয়ে আৰু যিটো ইয়াত উল্লেখ কৰা হৈছে আৰু ইয়াৰ ঘৰ আৰু শনি নিজেই ঘটনাৰ উৎস হৈ পৰে। শনিৰ মহাদশা আৰু সতেসদিয়ে মানুহৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। শনি মহাদশা সতেসদি লগতে ধৈয়াৰ লগত জড়িত যি তথ্য আপোনালোকে লাভ কৰিব এই ভিডিঅ'টোত। শনিৰ মহাদশা 19 বছৰলৈকে চলি থাকে আৰু মাত্ৰ এবাৰহে এই শনি মহাদশা আহে। একে সময়তে শনিৰ সতেসদি 7 বছৰ 5 মাহ এই সময়ছোৱাকাল শনিৰ সতি থাকে আৰু শনিৰ যি ধৈয়া ই 1.5 বা 2 বছৰতকৈ বেছি নাথাকে। শনিৰ মহাদশা অতি বিপদজনক আৰু বেদনাদায়ক বুলি গণ্য কৰা হয়। এই সময়ছোৱাত এজন ব্যক্তিয়ে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। শনিৰ সতেসদি আৰু ধৈয়াৰ সময়ত এজন ব্যক্তিয়ে আৰ্থিক, মানসিক আৰু শাৰীৰিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। শনিৰ মহাদশাৰ সময়ত এজন ব্যক্তিৰ সুনাম কমি যায়, ধন হেৰাই যায়, তেওঁ অপমান লাভ কৰে আৰু মানসিক চাপ বাঢ়ে, তৰ্ক বিতৰ্ক হয়, মূল্যৱান বস্তু হেৰাই যায় বা চুৰি হয়। এতিয়া আপোনালোকে জানি লওক শনিৰ সতেসদি আৰু ধৈয়া এৰাই চলাৰ কিছু ব্যৱস্থা। সৰ্বপ্ৰথম শনিবাৰে আহঁত গছত সৰিয়হৰ তেল বা সৰিয়হৰ তেলৰ বন্তি এগছ জ্বলাব লাগে আৰু সেই গছজোপাক 3 বাৰকৈ প্ৰদৰ্শিত কৰিব লাগে।
2 নম্বৰ হৈছে শনিদেৱৰ 20 মন্ত্ৰ 108 বাৰ জপ কৰিব লাগে। 3 নম্বৰ হৈছে শনিদেৱৰ লগত দৰিদ্ৰ আৰু আৰ্তজনৰ সম্পৰ্ক নিশ্চয়কৈ থাকে। সেইবাবে তেওঁলোকক অপমান কৰিব নালাগে, পাৰিলে তেওঁলোকক সহায় কৰক। এতিয়া আপোনালোকে জানি লওক শনিৰ মহাদশাৰ সেই সময়ত কেনেধৰণৰ প্ৰভাৱ আপোনালোকৰ জীৱনত লাভ কৰিব বা লাভ কৰিছে। এজন জ্যোতিষে ৰাশিফল আৰু কুণ্ডলী পঢ়াৰ পিছত শনিৰ মহাদশাৰ ফলাফলৰ বিষয়ে অতি সহজে ভৱিষ্যতবাণী কৰিব পাৰে। আনহাতে যদিও শনিৰ সতে কাৰ্যকাল নিৰ্দিষ্ট আৰু ইয়াৰ 7 বছৰ 5 মাহ, কিন্তু ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ আৰু ৰাশিফল আৰু কুণ্ডলীৰ পৰা শিকিব নোৱাৰে। ই অতীতৰ কৰ্ম আৰু মৃত্যুৰ সময়ত আপোনাৰ যি ফল তাৰ ভিত্তিত ইয়াৰ বিশেষ প্ৰভাৱ লাভ কৰে। যদি কোনো ব্যক্তিয়ে ভাল কৰ্ম কৰে তেন্তে এই জনমত সতেসদীৰ সময়ত তেওঁ পুৰস্কাৰ পাব পাৰে আৰু শনিদেৱে তেওঁক কোনো কাৰণতে কষ্ট নিদিয়ে। লগতে তেওঁৰ উন্নতিৰ বাবে তেওঁ শনিদেৱৰ পৰা আশীৰ্বাদ লাভ কৰে। আমাৰ বৈদিক জ্যোতিষত সতেসতীৰ বিষয়ে বিভিন্ন সংস্কৰণ আছে আৰু মোৰ অভিজ্ঞতা অনুসৰি প্ৰকাশ কৰিছোঁ, কাৰণ মোৰ জীৱনত এটা সতেসদী পাৰ কৰিছোঁ। এতিয়া আপোনালোকে জানি লওক শনিৰ সতেসদীৰ বিষয়ে। সতেসদীৰ সন্দৰ্ভত কোৱা হয় যে প্ৰতিজন ব্যক্তিৰ জীৱনত ই 3 বাৰকৈ আহে। ইয়াত এজন ব্যক্তিয়ে কেৰিয়াৰৰ পৰা জীৱনক ভাল পোৱালৈকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। শনিৰ সতেসদীৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিবলৈ শনিবাৰে গা ধুই ধ্যান কৰাৰ পিছত কলা তিল পানীত মিহলাই শিৱলিংগক অভিষেক কৰক। ইয়াৰ লগতে তেল, নিমখ, লোহা অৰ্থাৎ লো, শস্য আৰু বাচন আদি দান কৰিও আপুনি সুবিধা লাভ কৰিব পাৰে। অৰ্থাৎ আপুনি এই সতেসদীৰ পৰা আপুনি মুক্তি পাব পাৰে। এতিয়া আপোনালোকে জানি লওক শনিদেৱৰ যি ধৈৰ্য তাৰ বিষয়ে। যেতিয়া শনিদেৱে চন্দ্ৰ ৰাশিৰ পৰা 4ৰ্থ বা 8ম স্থানত ট্ৰেনজিট অৰ্থাৎ ৰাশি পৰিৱৰ্তন কৰে, তেতিয়া ব্যক্তিজনৰ ওপৰত শনিদেৱৰ সতেসদী বনাম শনিৰ ধৈৰ্য আৰম্ভ হয়। জ্যোতিষৰ মতে শনিৰ ধৈৰ্যৰ সময়সীমা 1.5 বা 2 বছৰ। ইয়াৰ বাবে এজন ব্যক্তিয়ে আৰ্থিক সমস্যাৰ পৰা আৰম্ভ কৰি শাৰীৰিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ইয়াৰ অশুভ প্ৰভাৱ কম কৰিবলৈ এজন ব্যক্তিয়ে ভাল কৰ্ম কৰিব লাগে, শনিবাৰে ব্ৰত ৰাখিব লাগে আৰু লগতে ভগৱান হনুমানক পূজা কৰিব লাগে। ইয়াৰ দ্বাৰা আপুনি শনিৰ অশুভ প্ৰভাৱৰ পৰা সুৰক্ষিত হ'ব। শনিদেৱৰ সতেসদীত এজন শিক্ষক, শনিদেৱৰ যি সতেসদী এই সময় আপোনাৰ এজন শিক্ষকৰ দৰে কাম কৰে আৰু আমি ভুল কৰিলে আমাক শাস্তি দিয়ে। শনি আমাক ভুল কৰিলে আমাৰ অতীতৰ কাৰ্যবোৰ শুধৰণি কৰাৰ সুযোগ দিয়ে। সতেসদীয়ে আমাক শিকায় কেনেকৈ এই পৃথিৱীত এটা ভাল জীৱন কটাব পাৰি সৎভাৱে। অতীতত ভুল কৰ্ম কৰা ব্যক্তিৰ বাবে এই শিক্ষা শাস্তিদায়ক আৰু যন্ত্ৰণাদায়ক হ'ব পাৰে আৰু ভাল কৰ্ম কলাসকলৰ বাবে পুৰস্কাৰ প্ৰাপ্ত হ'ব পাৰে। এতিয়া আপোনালোকে জানি লওক আপোনাৰ কৰ্মৰ যি প্ৰভাৱ তাৰ বিষয়ে। কৰ্মৰ সংজ্ঞা সমাজত ভাল বা বেয়া কাম কৰা বুলি ক'ব পাৰি। উদাহৰণ, দুখীয়াক দান কৰাটো এটা ভাল কৰ্ম আৰু কাৰোবাক প্ৰতাৰণা কৰাটো বেয়া কৰ্ম।
কৰ্ম নিজেই এটা অতি ডাঙৰ বিষয় আৰু ইয়াক বুজিবলৈ বিশাল ব্যাখ্যাৰ প্ৰয়োজন। গতিকে এটা কথা অতি স্পষ্ট যে জীৱনত কেতিয়াও বেয়া কৰ্ম কৰি ৰেহাই নাপায়। শনিয়ে নিশ্চিতভাৱে তেওঁক এটা পাঠ শিকাবলৈ আৰু ভুল পথ সলনি কৰাৰ সুযোগ দিব আৰু এটা ভাল জীৱন যাপন কৰিবলৈ তেওঁ শিকিব পাৰিব। যদি সেই ব্যক্তিজনৰ এনে কোনো উদ্দেশ্য নাথাকে তেন্তে শনিদেৱৰ সতেসধিয়ে এনে প্ৰভাৱ পেলায় যে ইয়াৰ সময়সীমা সম্পূৰ্ণ হোৱাৰ পিছতো ব্যক্তিজন কোনো কাম কৰিবলৈ অক্ষম হৈ পৰে, কাৰণ তেওঁ এতিয়াও নিজৰ বেয়া কৰ্মবোৰ মনতে কঢ়িয়াই লৈ পৰিছে কুকৰ্ম কৰিবলৈ। উদাহৰণস্বৰূপে এজন বেয়া মানুহ সদেহতিৰ সময়ত প্ৰখাঘাতগ্ৰস্ত হৈ জীৱনত সুস্থ নোহোৱা, গতিকে সতেসধি শেষ হোৱাৰ পিছতো তেওঁ কোনো বেয়া কাম কৰিব নোৱাৰে, কাৰণ তেওঁ মহান শনিদেৱে তেওঁক শিকোৱা যি পাঠ তেওঁ শিকিবলৈ বিচৰা নাছিল। গতিকে এক কথাত ক'বলৈ গ'লে শনিৰ মহাদশা আৰু শনিদেৱৰ সতেসধিত দুয়োটা ভিন্ন ভিন্ন প্ৰভাৱ লাভ কৰিবলগীয়া হয় আমাৰ জীৱনত, আৰু ইয়াৰ হিচাপে গণ্য কৰা উচিত যিবোৰ ইটোৱে সিটোৰ লগত কোনো সম্পৰ্ক নাই। এতিয়া আপোনালোকক শনিদেৱৰ যি মহাদশা, সেই মহাদশাৰ সময়ত শনিদেৱক সন্তুষ্ট কৰিবলৈ বহুতো ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। শনিদেৱক পূজা কৰক। প্ৰতি শনিবাৰে শনিদেৱক খুব ভালভাৱে আপুনি পূজা কৰক। আহান গছত আপুনি পূজা কৰক। শনিবাৰে আহান গছক পানী আগবঢ়াই 3 বাৰ প্ৰদৰ্শন কৰক। ইয়াৰ পিছত শনি মন্ত্ৰ জপ কৰক। হনুমান চালিচা আবৃত্তি কৰক। শনিবাৰে বেয়া প্ৰভাৱৰ পৰা হাত সাৰিবলৈ হনুমান চালিচা দৈনিক আবৃত্তি কৰক। শনিৰ সূত্ৰ আবৃত্তি কৰক। প্ৰতিদিনে শনিৰ সূত্ৰ আবৃত্তি কৰিলে আপোনাৰ খুবেই ভাল হ'ব। আপুনি দান কৰক। শনিবাৰে কলা তিল, চামৰাৰ সামগ্ৰী, ছাতি আদি দান কৰক। দুখীয়াক সহায় কৰক। শনিবাৰ আৰু মঙলবাৰে দুখীয়া আৰু আৰ্তজনক খুৱাই আপুনি তেওঁলোকৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰে। চমিগছ শনিদেৱৰ অতি প্ৰিয়। ইয়াৰ দ্বাৰা শনিৰ পশ্চাদগম দৃষ্টিশক্তি, সতেসধি, ধৈৰ্য আৰু মহাদশাৰ পৰা সুৰক্ষা পোৱা যায়। মদ আৰু ৰাজসিক আৰু তামসিক খাদ্য আপুনি পৰিহাৰ কৰক। শনিদেৱক সন্তুষ্ট কৰিবলৈ মদ আৰু ৰাজসিক লগতে তামসিক খাদ্য আপুনি গ্ৰহণ কৰাটোৰ পৰা বিৰত থাকক। এতিয়া আপোনালোকক শনিদেৱৰ সতেসধিৰ সময়ত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰ এই তথ্য। 1 নম্বৰতে হৈছে সতেসধিৰ প্ৰভাৱ কমাবলৈ সৰ্বোত্তম উপায় হ'ল সেই ব্যক্তিজনে প্ৰতিদিনে ভগৱান শিৱক পূজা অৰ্চনা কৰা। দ্বিতীয়তে হৈছে ভগৱান শিৱৰ যি পূজাৰ পদ্ধতি, সেই পদ্ধতি আপুনি এবাৰ জানি লওক। প্ৰতিদিনে মন্দিৰত শিৱলিংগক পানী আগবঢ়াই চন্দনৰ তিলক লগাওক। ভগৱানৰ সন্মুখত দীপ জ্বলাই শিৱৰ চালিচা আবৃত্তি কৰক। সোমবাৰে পূজাৰ লগতে শিৱলিংগক ফুল, ফল মূল আৰু গাখীৰ আগবঢ়াওক। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে ভগৱান হনুমানক পূজা কৰি হনুমান চালিচা পাঠ কৰক। চতুৰ্থতে হৈছে প্ৰতি শনিবাৰে প্ৰদত্ত পদ্ধতি অনুসৰি শনিদেৱক পূজা কৰক। এই পদ্ধতি এনেধৰণৰ: প্ৰথমে এটা বন্তি জ্বলাই শনিদেৱৰ মূৰ্তিত সৰিয়হৰ তেল আৰু কলা তিল আগবঢ়াওক। শনিদেৱক কলা উৰাত লোহা, তিল আৰু কলা কাপোৰ দান কৰক। শনিৰ সূত্ৰ শনিদেৱৰ পূজাৰ পাঠ কৰিব পাৰি। শনিবাৰে আহত গছত সৰিয়হৰ তেলৰ এটা বন্তি জ্বলাব পাৰে।
পঞ্চম হৈছে ইচ্ছা কৰিলে কলা তিলৰ লগত আটা মিহলাই প্ৰতি শনিবাৰে কলা পৰুৱা অৰ্থাৎ কলা পিপৰ তেওঁলোকক খুৱাব পাৰে। ষষ্ঠত হৈছে কলা ঘোঁৰাৰ নালৰ পৰা আঙঠি এটা বনাই পিন্ধিব পাৰে। ইয়াৰ ফলত সদেহতীৰ প্ৰভাৱ কমি যায়। সপ্তম হৈছে শনিবাৰে এজন দুখীয়া ব্যক্তিক লোহাৰ সামগ্ৰী আৰু কলা উৰাত দান কৰিব পাৰিব। এই আছিল শনিদেৱৰ মহাদশা আৰু সদেহতীত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব আৰু কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰি আপোনালোকে এই সমস্যাৰ পৰা মুক্তি পাব পাৰিব তাৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়া হৈছে। যদি আপোনালোকৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আপোনাৰ মনত আছে তেন্তে আপোনালোকে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ মনত থকা যি প্ৰশ্ন আমাক জনাব পাৰে আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি পৰ্যাপ্ত চেষ্টা কৰিম। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।